আজি অসম নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা লোকসকলৰ কৃষিভিত্তিক উৎসৱ তুলনি উৎসৱক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু চেমা নগা অধিকৃত এলেকাসমূহত ব্যাপক উৎসাহ উদ্দীপনা পুৱাৰ ভাগৰে পৰা জাগুনৰ টিংকু পথাৰ চেমা গাঁৱত তুলনি উৎসৱৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে গাঁওখনৰ ডেকা গাভৰু যুৱক যুৱতীয়ে একগোট হৈ নৃত্য পৰিৱেশন কৰিছে আৰু এই সন্দৰ্ভত জাগুনৰ পৰা সবিশেষ দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক অনিল শৰ্মা কৰা যি চেমা নগাসকল আছে এই চেমা নগাসকলৰ কৃষিভিত্তিক উৎসৱ হৈছে তুলনি আৰু তুলনিক লৈ যি চেমা অধিকৃত এলেকা আছে চেমা অধিকৃত যি অঞ্চল আছে এই অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসৱ মই বৰ্তমান মাৰ্ঘেৰিটাৰ সীমান্তৱৰ্তী এলেকা জাগুনৰ 9 মাইল চেমা গাঁৱত আছো আৰু এই 9 মাইল চেমা গাঁৱৰ পৰিৱেশ দেখাও মোৰ সৈতে গৌৰৱ আছে আসলতে চেমা নগাসকলৰ যি কৃষিভিত্তিক উৎসৱ আসলতে কৃষি কৰ্ম সামৰি কিনে এই উৎসৱটো পালন কৰা হয় আৰু ইয়াৰ পৰিৱেশ দেখাইছে গৌৰৱ আছে গৌৰৱে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাব মই এই মহিলাসকলৰ ওচৰত যাবলৈ বিচাৰিছো এই মহিলাসকলৰ সৈতে কথা পাতিম আসলতে কি ক'ব বিচাৰিব তেখেতসকলে আসলতে এই তুলনি ফেষ্টিভেল নো কি তুলনি উৎসৱ নো কি যেহেতু আজি আপোনালোকৰ উৎসৱ তুলনি আৰু আসলতে এই তুলনিটো কি হয় जो तुलनी आमार पहला नाना नानी टाइमते आमार लाई तुलनी उठा हल इटा लगे आमी इटु उठाई आछे आरो इटु तो आमार नाना नानी टाइम जुग टाइम ला आमार लगा लक्ष्मी पूजा बुली कय एतु लक्ष्मी पूजा होय आछे आरो आमार हेतु दिनते आमार लरा छली हुदा हुदी करा हमते खवा बा करे जयक माटी खवाय थाके आरो आमी इटु डांगर पाती थाके इटु आमार ला फेस्टिवल आमार नागा फेस्टिवल होय इटु सब प्रा डांगर आमी इटु फेस्टिवल उठाई थाके आमी নগাসকলৰ সবতকৈ ডাঙৰ ফেষ্টিভেলটো হৈছে এই তুলনি হয় হয় আমাৰ সব পৰা ডাঙৰ ফেষ্টিভেল আমাৰ লক্ষ্মী পূজা ইটো আছে আমাৰ আজি দিনটো ঘৰত কি কৰা হয় ঘৰত কি কৰা আজি ঘৰতে আমি জয় জুন মোৰ ছোৱালী লোকৰ ছোৱালী লৰা উদি আহিলে উদে আমাক তাতে জয় মাটি খুৱাই গাহৰি মাৰে মানে বনাই মেলি খুৱাই থাকে জয়কে আৰু জুন জয়বিলাক আছে এই জয়বিলাকে আমি হেতু দিনতে আমাৰ সবে খুৱাই থাকে জয়কে এইটো বহুত ডাঙৰ আমাৰ फेस्टिवल आमार पूजा আছে তো এদিন আমি আসলে এটো খেতি কাম কৃষি কৰ্ম সম্পূৰ্ণ কৰি আদৰৰ ফেষ্টিভেল হয় হয় আমি এটো খেতি কাম আমি এটো দিনতে আমি সব কুছ খেতি কৰি আমি ঘৰতে ৰাখে আমি হেতু লয় আমি পূজা কৰে আমাৰ উঠাই থাকে প্ৰাৰ্থনা আমি আজিকালি তো আমি প্ৰাৰ্থনা কৰে এটা হেতু উঠাই থাকে আমি কিতাবি আমি ইয়া জাগুনৰ সীমান্তৱৰ্তী এলেকা জাগুনৰ যি 9 মাইল চেমা গাঁও আছে চেমা গাঁৱৰ পৰিৱেশ আছে আসলতে এফালে পুৰুষসকলৰ নৃত্য এটা দেখাব এক বিশেষ নৃত্য দেখি ক'ব পাৰি যিসকল আসলতে এই নৃত্যটো হৈছে যি নগাসকলে যেতিয়া যুদ্ধত বিজয় হৈ নিজৰ ঘৰমুৱা হয় বিজয় উৎসৱত মানে এনেদৰে আসলতে নৃত্য কৰা হয় মই নৃত্য কৰি থকা যুৱক এটাৰ লগত এজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আসলতে কি ক'ব বিচাৰিব তেখেতে যেহেতু আজি আপুনি ৰখি দিব লাগে অলপ যেহেতু আজি আপোনালোকৰ কৃষিভিত্তিক এক উৎসৱ তুলনি আৰু এনেদৰে আপোনালোকে এক যুৱকসকলে বা পুৰুষসকলে এনেকা নৃত্য কৰি থকা দেখিবলৈ পাইছে আসলতে কি নৃত্য বুলি কয় এইটো আমাৰ আসলতে পূৰ্বপুৰুষৰ টাইমৰ পৰা চলি আহিছে আমাৰ এনচেষ্টাৰ টাইমৰ পৰা আৰু ইয়াক আন নহয় আমাৰ চেমি ৱাৰ ডান্স বুলি কোৱা হয় এইটো আপোনাৰ এইটো ডান্সটো যেনে আপোনাৰ ৱাৰ বা কোনোবা এটা যুদ্ধ বিজয় কৰি পিনে পুনৰ আহি পিনে এটা আপোনাৰ কি বুলি ক'ম এতিয়া এইটো বিজয় উৎসৱ আৰু বিজয় উৎসৱ তো এইটো তাৰ ভিক্টৰী হোৱাৰ নামত এই ৱাৰ ডান্স কৰা হয় এইটো কি ক'ব বিচাৰিব আজি যেহেতু তুলনি উৎসৱ আৰু আপোনালোকে সীমান্তৱৰ্তী এলেকাত এই নগাসকল আছে আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰো এই সীমান্তৱৰ্তী এলেকাত আছে আপোনালোকে কি বাৰ্তা দিব বিচাৰিব বহুত ভাল লাগিছে আজি যেহেতু এনেকৈ তুলনি এনেকৈ ভাল উৎসৱ আমাৰ পূৰ্বপুৰুষ আমাৰ এনচেষ্টাৰ টাইমৰ পৰা যোনটো চলি আহি আছে আৰু সেইটোকে আমি এইটো জেনেৰেশ্যনতো এতিয়া আমি এইটো কেৰি আউট কৰি আছোঁ আৰু ভেৰি নেক্সট আকৌ জেনেৰেশ্যনলৈ আমি কেৰি আউট কৰি কিনে যাম আৰু এইটো বৰ মেইন তুলনি বৰ মেইন মতলব আপোনালোকৰ মিনিংটো হৈছে ফাৰ্ষ্ট অফ অল ভিক্টৰী বিজয় ৱাৰ বিজয় কৰি কিনে অহা বগা সেইটো প্লাছ ছেকেণ্ড আপোনাৰ ৰিলেশ্যন আপোনাৰ যোনটো ৰিলেশ্যন আৰু হাৰ্ভেষ্ট যোনটো আপোনাৰ খেতি সেইবোৰ হোৱা হয়
সেইটো কৰাৰ আগত এই ডান্সটো কৰা হোৱা হয় এইটো আচলতে গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে গাঁওবুঢ়া তেখেতৰ ওচৰত যাম কথা পাতিম কি ক'ব বিচাৰিব চমুকৈ আচলতে যিটো আপোনালোকৰ এক কৃষি কৰ্ম সামৰি পতা এক উৎসৱ কি ক'ব হয় প্ৰথমে মই আমাৰ এনি নিউজ আমাৰ অনিল শৰ্মা দেৱক ধন্যবাদ দিছোঁ তেখেতৰ টীম গোটেইটো এইটো হৈছে আমাৰ চেমা বিশেষকৈ চেমাবিলাকৰ এইটো বহুত ডাঙৰ আমাৰ এইটো উৎসৱ বিশেষকৈ আমাৰ নিজৰ কলা কৃষ্টি কালচাৰ নিজৰ ভাষা আৰু নিজৰ জাতি আৰু নিজৰ কলা কৃষ্টি জীয়াই ৰখা 1 নম্বৰ 2 নম্বৰ হৈছে আমাৰ এই ক্ষেত্ৰত আজিৰ দিনটোতে আমাৰ যিবিলাকে ল'ৰা ছোৱালী এংগেজমেণ্ট যে আমাৰ শুভ বিবাহ কাৰণে আমি যিটো এংগেজমেণ্ট কৰি থওঁ সেই সময়ত আজি শহুৰহেঁতে জোঁৱাইহঁতক মাতি পেলাই আজি প্ৰীতি ভোজ এটা খোৱা দিন গতিকে